মুক্তি পায়নি বুঝাই যায় নাম ল'লে মুক্তি নাপাব নেকি তেওঁ প্ৰশ্ন মুক্তি নাপাব মই বুজাই যাব দেই তেনেকুৱা কথা এটাই আছিলে নাম ল'লে ধৰক কোনো শৃংখলাবদ্ধ নোহোৱাকৈ নাম ল'লে প্ৰশ্নটো এনেকুৱা হ'ব গতি পায়নে হৰণ নোলোৱাকৈ আপুনি তেনেকৈ ভাবো সুধিব লাগিব প্ৰশ্নটো তেতিয়াহে তেওঁলোকে উত্তৰ দিব পাৰিব ঠিকে আছে ঠিকে আছে কথাটো তেনেকৈহে উত্তৰ পাব ঠিক আছে ঠিক আছে আপোনাৰ কৃষ্ণ কৃষ্ণ বা হৰণ নোলোৱাকৈও আপোনাৰ নাম লয় ঈশ্বৰ হৰণ ল'লে গতি পাব না হৰণ নোলোৱাকৈ ঈশ্বৰৰ নাম ল'লে গতি পাব কথাটো এই প্ৰশ্নটো এনেকুৱাহে যাব লাগিছে কৃষ্ণ পোনপটীয়াকৈ নাম ল'লে গতি পাবই সেইটো একেবাৰে নিশ্চিত সেই নাম আশ্ৰয় কৰিবলৈ যাওঁতে নিজক কেনেকৈ আগবঢ়াই নিম সেই বিষয়টো হ'ল যে ভকতিৰ বীজ শৰণেষে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল শৰণ নোলোৱাকৈ ভক্তি কৰিলে সেইখিনি এৱা ঘটৰ জলৰ নিচিনা অৰ্থাৎ এৱা ঘটটোৱে যেনেকৈ পক নধৰিলে গাখীৰ পানী ধৰি ৰাখিব নোৱাৰে ঠিক তেনেকৈ শৰণ নোলোৱাকৈ নাম আশ্ৰয় কৰিলেও সেই নামে সেই ব্যক্তিজনক সিমান ক্ৰিয়া নকৰে নামে নামৰ কাম কৰি থাকিব ঠিক তেনেকৈ নাম লোৱা মাত্ৰ নামে নামৰ কামটো কৰিবই নামে পাপটো খণ্ডন কৰিব এতিয়া পাপ বা তোমাৰ কিমান হৈ আছে এতিয়া তুমি বা কিমানবাৰ নাম লৈছা তুমি বা কেনেকৈ নাম লৈছা এতিয়া সেইটো তুমিহে বুজি পাবা সেই দৰ্শনটোহে বাপে হয়তো সুধিব বিচাৰিছিল কথাটো ঠিকেই আছে এতিয়া নাম ল'বলৈ হ'লে শৰণ ল'ব লাগিব এতিয়া শৰণৰো দৰ্শন অলপ বেলেগ বেলেগ ধৰণে আছে প্ৰকৃতপক্ষে শৰণ বুলি ক'লে আশ্ৰয় শব্দটোৰ অৰ্থ হ'ল আশ্ৰয় শৰণ মানে আশ্ৰয় এগৰাকী ধৰ্মপত্নীয়ে মানে এগৰাকী কন্যাই যেতিয়া এজন ব্যক্তিৰ নামত শিৰত সেন্দুৰ লৈ বিবাহ পাশত আবদ্ধ হৈ সমাজক সাক্ষী কৰি তেতিয়া তেওঁ ঘৰত কন্যা হৈ থাকোঁতে পিন্ধি থকা সাজবিলাক কেনেকুৱা ধৰণৰ বাৰু স্কাৰ্ট টপৰ পৰা আৰম্ভ কৰি চুৰিদাৰ পৰ্যন্ত হাফ পেণ্ট লং পেণ্ট আদি কৰি বিভিন্ন সাজ সজ্জা তেওঁ পৰিধান কৰে কন্যা হৈ থাকোঁতে কিন্তু যেতিয়া এজনৰ নামত সেন্দুৰ লৈ বিবাহ কাৰ্যত আগবাঢ়িল পত্নী হিচাপে সেই দিনটোৰ পৰা তেওঁৰ সাজযোৰৰ মৰ্যাদাটো বেলেগ হৈ যায় নহয়নে বাৰু বেলেগ হৈ যায় সম্পূৰ্ণ তেওঁ চাদৰ মেখেলা পিন্ধে বৰজনাক শহুৰ দেউতাকক দেখিলে উৰণি টানে গতিকে সেইবিলাক নীতি নিয়ম তেওঁ বোৱাৰীগৰাকীৰ থাকে সেই নীতি নিয়মবিলাক এৰি বোৱাৰীগৰাকীয়ে যদি আকৌ চুৰিদাৰেই পিন্ধি থাকে মেক্সিয়ে যদি পিন্ধি থাকে তেতিয়াহ'লে তেওঁ বোৱাৰী বুলি সমাজৰ পৰা স্বীকৃতি লাভ নকৰে ককৰ্থনা পাব এজনী কাৰ ঘৰ বোৱাৰীও বোলে এজনীয়ে দেখোন ডাঙৰ সৰু গুৰু গোসাঁই নমনাই হ'ল এনেকুৱা সাজ পোছাকহে পৰিধান কৰি থাকে এইজনীয়ে চাহ দিলে খাবা আৰু এনেকুৱা নিয়মবিলাক আমাৰ সমাজত প্ৰায় থাকে আৰু নামঘোষা শাস্ত্ৰটো সেই দৰ্শনটো মাধৱ গুৰুজনাই কৈছে যে কৃষ্ণ নাম নামঘোষা শাস্ত্ৰত যুগ ধৰ্ম নিৰ্ণায়ক যিভাগ দুলৰী ছন্দ আছে সেই যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী ছন্দভাগীত প্ৰকাশ কৰিছে যে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা দুজা মানে দ্বিতীয়টো কলিযুগত হৰিনাম শ্ৰৱণ কীৰ্তনৰ বাহিৰে দ্বিতীয়টা কৰাৰ কোনো প্ৰয়োজন নাই সেইটো কৰিলেই হৈ যায় যিহেতু এতিয়া কলিযুগ সেইকাৰণে আমি কৃষ্ণ নাম আশ্ৰয় কৰিব লাগে শ্ৰৱণ কীৰ্তন কলিত হৰিৰ কীৰ্তন এৰিয়া এই কলিযুগত হৰিনাম শ্ৰৱণ কীৰ্তন এৰি আন মতে চাহে গতি অন্য প্ৰকাৰে যদি মুকুতি বা গতি লাভ হ'ব বুলি ভাবোঁ তেতিয়াহ'লে যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি
নিজৰ বোৱাৰীগৰাকীয়ে স্বামীজন থকাৰ পাছতো এই মনে মনে মোবাইলত যে হোৱাটছআপ কৰি থাকে, মেছেজ কৰি থাকে, ফোন কৰি থাকে বেলেগ এজনলৈ মনে মনে, সেইটো যিদিনা চাকৰি কৰা স্বামীজনে আহি ধৰা পেলাব, সেইদিনা কি হয়? তৎক্ষণাৎ মাৰৰ ঘৰলৈ যা, নহ'লে ডিভোৰ্চ হয়। সেইদিনাৰ পৰা সংসাৰখন গোটেইখন খেলি মেলি হৈ যায়। কিন্তু যিদিনালৈকে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ, যিদিনালৈকে এইটো শুদ্ধ ৰূপত থাকিব, যাৰ নামত সেন্দুৰ ল'লে তেওঁকেই স্বামী ৰূপত আশ্ৰয় কৰি জীৱন অতিবাহিত কৰি থাকিব সুন্দৰভাৱে, তেতিয়া সেই সংসাৰখন কেতিয়াও খেলি মেলি নহয়। কিন্তু যিখন সংসাৰত স্বামীজন থাকোঁতেও পত্নীগৰাকীয়ে অন্যৰ প্ৰতি চকু দিব, বা পত্নীগৰাকী থাকোঁতেও পুৰুষজনে অন্য এগৰাকীৰ প্ৰতি চকু দিব, যেতিয়া ধৰা পৰিব সেইদিনাৰ পৰা গোটেই সংসাৰখন খেলি মেলি। ঠিক তেনেকৈ নামৰ দৰ্শনটো সেইটোৱে যে কলিত হৰিনাম আশ্ৰয় কৰিবলৈ কৈছে, হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। অৰ্থাৎ শৰণীয়া হৈ আগবাঢ়িবা, শৰণ মাৰ্গেৰে যাবা। এতিয়া শৰণ মানে আশ্ৰয়। এতিয়া সেই শৰণ গুৰুৰ চৰণ কমলৰ যোগেদি সম্ভৱ। সেইটো বাপকেইজনে সেই তত্ত্বটোৰ কথা প্ৰকাশ কৰিছে। কিন্তু শৰণ শব্দটোৰ অৰ্থ সাম্প্ৰতিক সময়ত আমি যি ধৰণে ভাবোঁ সেই ধৰণেও নহয়। শৰণ তালব্য শ মানে আমাৰ এই শৰীৰটো, ৰ মানে মন আৰু বেগ, মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ চিন্তাত শৰীৰ আৰু মনক অবিশ্ৰামভাৱে আগবঢ়াই নিয়া ব্যৱস্থাটোৰ নামহে শৰণ। তাৰ কাৰণে পথ প্ৰদৰ্শক মাত্ৰ গুৰুজন। কোনোবা সত্ৰাধিকাৰো হ'ব পাৰে পথ প্ৰদৰ্শক, কোনোবা বেলেগ সমাজ ব্যৱস্থা নীতি নিৰ্দেশনা অনুসৰি সেইজনৰ নামটো বেলেগ বেলেগ হ'ব পাৰে। কোনোবা শৰণ আচাৰ্য, কোনোবা সত্ৰাধিকাৰ, কাৰোবাৰ ভকত, এইটো বেলেগ কথা। তেওঁলোকে যিটো বাটেৰে আমাক যাবলৈ কৈছে, যেজন শিক্ষকে যেতিয়া কয় বোলে ভালকৈ পঢ়া শুনা কৰ, কি হ'ব? বোলে মোৰ দৰে চাকৰি বাকৰি কৰি সমাজত মান সন্মান নিবিচৰাকৈ বুটলিব পাৰিবি, সুখৰ জীৱন পাবি। এজন মদাহীয়ে যদি কয় হেৰৌ মদ নাখাবি, বোলে কেলৈ? মোৰ দৰে দেখিছ না খালে ডুঙে পৰি থাকোঁ, সমাজত বিচৰাটো নাপাওঁ, কোনেও মোক মানুহ বুলিয়ে গণ্য নকৰে, গতিকে মদ নাখাবি। দুইটাই শুদ্ধ। সেই বাটটো যিকেইজনে আমাক শিকাব যে সৰ্বশক্তিমান ঈশ তত্ত্ব, কৃষ্ণ তত্ত্ব, চৈতন্য শক্তিৰ চিন্তা নকৰাকৈ কোনো দিন কৰ্মত আগ নেবাঢ়িবা, সেই নিয়মকেইটা শিকাই দিলে আমাৰ সেই নিয়মটোক স্বাভাৱিকতে শৰণ বুলি কয়। কিন্তু তাত্ত্বিক অৰ্থটো হ'ল যে তুমি কোনোবা এজন গুৰুৰ ওচৰলৈ যাবও পাৰা, নাযাবও পাৰা, কিন্তু যোৱাটো বাধ্যতামূলক, যাব লাগিবই। কাৰণ বিনা গুৰু চৰণে ভকতি ৰকতি মুকতি কবহো নহয়। গুৰুৰ চৰণ আমি আশ্ৰয় কৰিবই লাগিব, কিন্তু তাৰ আগতো তুমি সেইটো জ্ঞান লাভ কৰিব পাৰা, কৰি লৈ সেইমতেৰে জীৱনটো আগবঢ়াই নিব পাৰা। কিন্তু এটা নিৰ্দিষ্ট সময়ত তুমি গুৰুৰ চৰণটো আশ্ৰয় কৰিবা, মানে সেইটো হ'ল শৰণ ব্যৱস্থাৰ কথা কোৱা হৈছে। এতিয়া বাপকেইজনে সেইটো কথাকে কৈছিল যে শৰণৰ মাধ্যমেৰে, অৰ্থাৎ আমি এই কথাটো প্ৰথমে এনেকৈ কোৱা হৈছিল যে শিক্ষা দীক্ষাৰে ছাত্ৰ হৈ জীৱনটো আগবঢ়াবলৈ যাওঁতে তুমি মেট্ৰিক ফেইলো কৰিব পাৰা, কিন্তু তথাপিতো তুমি এখন চাৰ্টিফিকেট পাবা, মেট্ৰিক ফেইলৰ চাৰ্টিফিকেট তুমি এখন পাবা নিশ্চিত। কিন্তু তুমি নপঢ়া নুশুনাকৈ বিদ্যালয়ত নাম নলগোৱাকৈ তুমি সকলোখিনি কথা তাৰ মুখেৰে শুনি শুনি তোমাৰ মুখস্থও হৈ যাব পাৰে। 1+1=2 জানিব পাৰা তুমি, ইংৰাজীও ফটফটকৈ পঢ়িব পাৰা শুনি শুনি, দেখাক দেখি। কিন্তু তোমাৰ যে চাৰ্টিফিকেটখন নাই, বিদ্যালয়ত যে নাম নলগালা, সেইকাৰণে তুমি চৰকাৰে পতা চাকৰিৰ বাবে যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটোত তুমি বহিব নোৱাৰা। পাৰ্থক্যটো সেইটো। সেইকাৰণে বাপজনে কোৱা কথাটো আমি প্ৰথমে আচলতে কোৱা হৈছিল যে শৰণ সেই শিক্ষাগত অৰ্হতা, বিদ্যালয়ত নাম লগাই তুমি ফেইলো কৰিব পাৰা, তোমাৰ চাৰ্টিফিকেটখন আছে, শৰণ ল'লা, তাৰমানে তুমি নামটো লগালা স্কুলত। কিন্তু যিজনে স্কুলত নাম লগোৱাই নাই, তেওঁ যিমান জ্ঞানী হ'লেও সেই চৰকাৰৰ সেই ব্যৱস্থাখিনি তেওঁ আশ্ৰয় কৰিব
নোৱাৰে। অৰ্থাৎ ভক্তিৰ পঢ়াশালীখনত হৰণ প্ৰক্ৰিয়াৰে নাম নলগোৱাকৈ জীৱই জীৱনৰ পূৰ্ণাংগ ৰূপটো আনিব নোৱাৰে, এই কথাটো কোৱা আছে। হৰিত শৰণ লয়া যিটোজনে হৰিয়ে শৰীৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ নিকাৰ হৰিয়ে হিতু মহাজনে অতি অপ্ৰয়াসে তৰে। কষ্ট নকৰাকৈ যদি এই সংসাৰৰ পৰা যাব বিচাৰা তেতিয়াহ'লে হৰিনাম শ্ৰৱণ কীৰ্তন হৰিত শৰণ লৈ কৰা। আৰু সেইকাৰণে তেওঁক মহাজন বুলি প্ৰশংসা কৰিছে। যদি হৰিত শৰণ নলৈ তুমি নামেই আশ্ৰয় কৰি আছা তেতিয়াহ'লে ফল এটা পাবা, কিন্তু সুখ আৰু দুখ দুইটা কিন্তু তাত যোগ হৈ থাকিব। তো সেই দৰ্শনখিনি কথা প্ৰকাশ কৰিছে। ৰাম দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে। দেৱতাসকলে ক'লে, সেই ৰাজন খটাংগ তুমি আৰু 2 দণ্ডমানহে জীয়াই থাকিবা, প্ৰায় 45 মিনিট। তেতিয়া খটাংগ ৰজাই কি কৰিলে? শুনি শীঘ্ৰে পৃথিৱীক আখিল বিমানে। দেৱতাক সেৱা নিবেদন কৰিলে, মই পৃথিৱীলৈ যাওঁগৈ, অৰ্থাৎ মই য'ৰ পৰা আহিছিলোঁ তালৈ যাওঁগৈ। বোলে কেনেকৈ? আপোনালোকে মোক কৃপা কৰক আকৌ। তেতিয়া দেৱতাসকলে দিব্য বিমান এখনত মুহূৰ্ততে, অৰ্থাৎ 2 দণ্ডতকৈ খুব সোনকালে পৃথিৱীত পাব পৰা ব্যৱস্থাটো কৰি দিলে। যেনেকৈ আমাৰ এই স্থানৰ পৰা নগাঁও টাউনলৈ যাওঁতে স্কুটি এখন লৈ গ'লে কিমান দেৰি লাগিব, খোজকাঢ়ি গ'লে তাতোতকৈও দেৰি লাগিব। স্কুটিখনতকৈ বাইক এখন লৈ গ'লে তাতকৈ সোনকাল হ'ব, 4চকীয়া গাড়ী এখন লৈ গ'লে তাতোতকৈও সোনকাল হ'ব। এনেকৈ যিটো ব্যৱস্থা, ঠিক তেনেকৈ 45 মিনিট জীয়াই থাকিবা বুলি ক'লে তাতোতকৈ সোনকালে পৃথিৱীত পুৱাই দিলে দেৱতাসকলে এখন দিব্য ৰথত উঠুৱাই খটাংগ ৰজাক। আৰু পৃথিৱীত আহি খটাংগ ৰজাই কি কৰিলে? কৃষ্ণৰ অভয় পদে পখিল শৰণ মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। পৃথিৱীলৈ আহি কি কৰিলে? কৃষ্ণৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিলে। তাৰ কাৰণে কি কি এৰিলে? সমস্তকে তেজী ৰাজা স্থিৰ কৰি মনটো স্থিৰ কৰিলে। যদি ৰজাৰ কোনোবা পত্নী আছিল, পত্নী চিন্তা এৰি দিলে। আৰু যদি ৰজাৰ ল'ৰা ছোৱালী আছিল, ভাগৱতে বাৰু উল্লেখ কৰা নাই, সমস্তকে তেজি ল বুলি কৈছে। তেওঁ যিহেতু ৰজা আছিল, ৰাজ্যৰ মোহটো তেওঁ এৰি পেলালে। যদি তেওঁৰ ধৰ্মপত্নীগৰাকী আছিলো, তাৰ চিন্তাও তেওঁ এৰি দিলে। যদি তেওঁৰ ল'ৰা ছোৱালীও আছিল, তেতিয়াহ'লে তেওঁলোকৰ চিন্তাও তেওঁ এৰি দিলে। এৰি কি কৰিলে? অভয় চৰণ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিলে, মানে চিন্তা কৰিলে। আৰু চিন্তা কৰি থাকোঁতেই 2 দণ্ড সময় শেষ হ'ল আৰু মুহূৰ্ততে খটাংগ ৰজাই পৰম গতি লাভ কৰিলে। এতিয়া আমি যে কৈ থাকোঁ শৰীৰ শৰীৰ শৰীৰ, তালব্য স ৰদ দীঘইকাই ৰি ৰ শৰীৰ, তাৰমানে কি? এতিয়া তালব্য স মানে দেহটো, ৰি মানে হ'ল ইখতত্ব, ৰ মানে হ'ল ৰমণ কৰা। এই দেহটোত ইখতত্বই ৰমণ কৰি থকাৰ কাৰণেহে ইয়াৰ নামটো শৰীৰ বুলি কোৱা হয়। এতিয়া সেইটোকে আমি নাজানো কাৰণে মই মোৰ বুলি ভাবি অহংকাৰ কৰি থাকোঁ। শৰীৰটোকে মই বুলি ভাবোঁ, শৰীৰটো মই নহয়। শৰীৰটো হ'ল এটা গৃহ, ভূতেৰে নিৰ্মিত এটা গৃহ, যাৰ বিনাশ আছে। শৰীৰটোৰ ভিতৰত যিজন সোমাই আছে সেইজনৰ নাম হ'ল আত্মাতত্ত্ব। যিজন থাকিলে চুলিৰ পৰা ভৰিৰ নখ পৰ্যন্ত দিনে দিনে বাঢ়ি থাকে,
কিন্তু যিজন নাথাকিলে চুলি ভাগে থাকে, দাড়ি ভাগে থাকে, নখ ভাগে থাকে, 1 ইঞ্চিও নেবাঢ়ে, অকণমানো নেবাঢ়ে। গতিকে সেইজন পৰমাত্মা ইখতত্ব কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত, তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত। সেইজন কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ত আছে। থকাৰ পাছত আমি ক'ত বিচাৰি যাওঁ? নামঘৰলৈ বিচাৰি যাওঁ। মানে নামঘৰতহে যেন কৃষ্ণ তত্ত্ব আছে। ক'লৈ বিচাৰি যাওঁ? মন্দিৰলৈ বিচাৰি যাওঁ। ক'ত বিচাৰি যাওঁ? মছজিদত যাওঁ, গীৰ্জাঘৰলৈ যাওঁ, গছৰ তলত বিচাৰি ফুৰোঁ, মূৰ্তি এটা নিৰ্মাণ কৰি তাত বিচাৰি ফুৰোঁ। এইবিলাক ভাগৱতে নাই কোৱা। তুমি পৰম তত্ত্বটো বুজিবলৈ চেষ্টা কৰা। যিজন নাথাকিলেই শৰীৰটো মৃত হৈ যায়, যিজন থাকিলে সকলোখিনি হৈ থাকে, সেইজন কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ত আছে কাৰণেহে আমি প্ৰত্যেকেই হাত ভৰি চকু কাণ নাক মুখ আদিবিলাকে নিজৰ কৰ্মবিলাক কৰি থাকিব পাৰিছোঁ। তো সেইটোৱে হ'ল পৰম তত্ত্ব। আৰু সেই ভাৱনাটোৱে হ'ল শৰণৰ ভাৱনা, যে নামঘৰত কৃষ্ণ তত্ত্ব আছে বুলি কিতাপ এখনৰ মাজত, মানে গুণমালা আছে, গুণমালা পুথিভাগৰ মাজত কি কেইটা কথা লিখা আছে আমাৰ 99% বাপাই নাজানে। কিন্তু মণিকূটত কি আছে জানেনে? আসন এভাগ আছে, চকুৰে দেখি আছোঁ। এই গামোচা ভাগে যে ঢাকি ৰাখিছে, এই ওপৰৰ ঘৰ ভাগ নামটো কি বাৰু? একেবাৰে ওপৰৰ ঘৰ ভাগ আমহি ঘৰ। সেই আমহি ঘৰৰ মাজতেই বগা কাপোৰেৰে মেৰিয়াই এভাগি কিতাপ ৰাখি থৈছে। আমি কিতাপ বুলি কৈছোঁ। কিতাপ ৰাখি থৈছে, যাক শাস্ত্ৰ বুলি কোৱা হৈছে। শাস্ত্ৰ মানে শাস ধাতু ত্ৰম প্ৰত্যয় সমান শাস্ত্ৰ, অৰ্থাৎ য'ত লিপিবদ্ধ হৈ আছে আখৰিক জীৱবিলাকৰ আখৰিক চিন্তাবিলাকক, স্বভাৱবিলাকক নিয়ন্ত্ৰণ কৰিব পৰাৰ দৰ্শনটো য'ত নিহিত হৈ আছে, তাকেই কোৱা হৈছে শাস্ত্ৰ। আজি স্বয়ং প্ৰভুজনে খান্দিমুনিৰ ওচৰত যদি গুৰু বুজিছিল, আমি আকৌ তেখেতৰ ওচৰত আমি কিয় শৰণ ভজন ল'বলগীয়া হ'ল? আৰু ইপিনে মহাভাৰতত বা গীতাত কৈছে অৰ্জুনক যে মোতেই শৰণ লোৱা, বাকী কৰ্ম কৰি যোৱা। আমাৰ এই মানে সংশয়টো মানে দুধুমুধু হৈ আছে। আমি ক'বলৈ মানে কাৰো আগত মানে প্ৰকাশ কৰিবলৈ মানে অসমত হওক। কিন্তু আজি গুৰুজনাৰ আজি চৰণ কমলত আমি ঠাই দিব বুলি আৰু আমি আশা ৰাখিলোঁ। আৰু লগতে এই বলি আৰু কৰ্ণদাতা অৰ্জুন, কি কয় কৰ্ণদাতা, এই দাতা কৰ্ণ, এই দাতা কৰ্ণ আৰু বলি, এই দুজনে শ্ৰীকৃষ্ণক কিবা এটা দান প্ৰদান কৰিছিল। এই দুজনৰ ভিতৰত আটাইতকৈ জ্ঞানী কোনজন, শ্ৰেষ্ঠ কোনজন? গতিকে আমাক যাতে অকণমান হয়তো ভাগৱতৰ মাধ্যমেদি নহ'ব পাৰে, তাৰ কাৰণে আমাৰ ক্ষমা কৰিব, যে আমাৰ সংশয়টো ছেট কৰি দিয়ে যে এয়া আমাৰ ক'বলগীয়া। বাপজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ শব্দৰ অৰ্থ হ'ল আনন্দ। নামঘোষা শাস্ত্ৰত আছে, কৃষকেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ মানে সৰ্বোত্তম বা পৃথিৱী, ন মানে আনন্দ। যাক আশ্ৰয় কৰিলে সমস্ত দুখৰ পৰা পৰিত্ৰাণ পায়, সমস্ত সুখ অনুভৱ কৰিব পাৰে, তাৰ নামেই হ'ল কৃষ্ণ তত্ত্ব। অৰ্থাৎ গুৰুৰো গুৰু পৰম গুৰু। সান্দীপনী মুনি শ্ৰীকৃষ্ণই গুৰু ভজিছিল। তাৰমানে নিৰ্গুণ নিৰাকাৰ তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব, আৰু সগুণ সাকাৰ হৰিধাৰী ৰূপত হ'ল শ্ৰীকৃষ্ণ তত্ত্ব। সেই শ্ৰীকৃষ্ণ তত্ত্ব সগুণ সাকাৰ ৰূপত এই পৃথিৱীত আহি লীলা কৰিবলৈ যাওঁতে প্ৰত্যেকজনেই আমি শিক্ষা দীক্ষাৰে নিজক আগবঢ়াই নিব লাগিব। যিধৰণে আমি বিদ্যালয়ত পিতৃ মাতৃৰ নিৰ্দেশ মৰ্মে নাম লগাই এজন শিক্ষাগুৰুৰ তত্ত্বাৱধানত
শিক্ষা গ্ৰহণ কৰি নিজকে আমি এই সংসাৰত বৰ্তাই ৰাখিছোঁ ঠিক তেনেকৈ শ্ৰীকৃষ্ণয়ো এই সংসাৰত শিক্ষা লাভৰ বাবে শান্তিপনী গুৰুৰ ওচৰত গৈ শিক্ষা গ্ৰহণ কৰিছিল সেই দৰ্শনটো ভাগৱতে দিছে কিন্তু কৃষ্ণ তত্ত্ব মানে সগুণ সাকাৰ ৰূপ নহয় কৃষ্ণ তত্ত্ব মানে হ'ল নিৰ্গুণ নিৰাকাৰ ৰূপ যিজনৰ দ্বাৰা খেতি অপ মৰুদ ব্যোম তেজ পঞ্চভূতৰ যিজনৰ দ্বাৰা সৃষ্টি হৈছে যিজনে আমি য'ত বহি আছোঁ মাটি এই মাটি বা পৃথিৱী কৃষ্ণ তত্ত্বৰ সৃষ্টি যিজোপা গছ দেখিছোঁ সেই গছজোপা কৃষ্ণ তত্ত্বৰ সৃষ্টি কিন্তু সেইবিলাক দায়িত্ব বহন কৰিছে ব্ৰহ্মাই ভগৱন্ত কৃষ্ণ তত্ত্বৰ আদেশ পালন কৰি কৃষ্ণ তত্ত্বই সৃষ্টি কৰি দিয়া পঞ্চভূত মাটি পানী বায়ু অগ্নি আকাশ এই পঞ্চভূত তত্ত্ব আশ্ৰয় কৰি ব্ৰহ্মাই জীৱক সৃষ্টি কৰিছে তাৰ পাছৰ পৰ্যায়ত গতিকে শান্তিপনী গুৰু বুলি ভবা সেই শৰীৰটো আমি যিসকলে দেখিছোঁ চকুৰে শৰীৰটো টিভিতে হওক এনেকৈ মোবাইলতে হওক গতিকে সেই শৰীৰধাৰী তত্ত্বটো ব্ৰহ্মাদেৱৰ দ্বাৰা সৃষ্টি পঞ্চভূতি দেহাহে দেহাটোক গুৰু বুলি নাই কোৱা দেহাটোক চৈতন্য কৰি ৰখা কৃষ্ণ তত্ত্বকহে গুৰু বুলি কৈ থকা হৈছে আৰু তেওঁ হৰিধাৰী শ্ৰীকৃষ্ণ তত্ত্বই এই সংসাৰ ধৰ্মটো আমি জীৱবিলাকক দেখাবৰ কাৰণে তেওঁ নিজেও শিক্ষা গ্ৰহণ কৰিবলৈ এজন গুৰুৰ আশ্ৰয় লৈছে ঠিক তেনেকৈ আমিও এই সংসাৰত বৰ্তি থাকিবলৈ শিক্ষা গুৰু এজন আমাৰো প্ৰয়োজন তেতিয়া জীৱনে সুন্দৰতা লাভ কৰে বিশৃংখলিত জীৱনটো শৃংখলাবদ্ধ ৰূপ হয় যেনেকৈ কি খাব লাগে কি খাব নালাগে এইখিনি আমি শিক্ষা গুৰুৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহণৰ মাধ্যমেৰেহে আমি বুজিব পাৰোঁ যদি তাকে নকৰোঁ তেতিয়া আমি সেইটোক বুজি পোৱাত অকণমান অসুবিধা হয় সেইকাৰণে গুৰুজন প্ৰত্যেকৰে বাবে প্ৰয়োজন এতিয়া সেই গুৰুজন বিভিন্ন ধৰণে আছে প্ৰথম হ'ল আদি গুৰু পিতৃ মাতৃ যাৰ ঔৰসত জন্ম ল'লোঁ আদি গুৰু পিতৃ যাহাৰ উদৰত থাকি এখন পৃথিৱী আমি দেখিলোঁ সেয়া হ'ল মাতৃ গতিকে আদি গুৰু পিতৃ আৰু মাতৃ তাৰ পাছতে আহিল শিক্ষাগুৰু তাৰ পাছতে আহিল দীক্ষাগুৰু তাৰ পাছতে আহিল শৰণ ভজনীয়া গুৰু যিজনক পৰম গুৰু বুলি কোৱা হৈছে সেই কথাটো আমি তেনেকৈহে পোৱা হৈছে কৃষ্ণ আৰু বাকী বলি আৰু কৰ্ণৰ মাজত কোনজন দানী সেইটো আমি ক'ব পৰা নাযাব কাৰণ নিজৰ নিজৰ কৰ্মত প্ৰত্যেকজনেই শ্ৰেষ্ঠ ভাগৱতে কৰ্ম কৰিবলৈ কৈছে কৰ্মই ধৰ্ম কৰ্মৰ ক্ষেত্ৰত প্ৰত্যেকজনেই শ্ৰেষ্ঠ গতিকে বলিও বীৰ কৰ্ণও বীৰ বলিও দানী কৰ্ণও দানী হৰিচন্দ্ৰও দানী শিৱি ৰজাও দানী প্ৰত্যেকজনে একোজন ঈশ্বৰৰ চৰণত অৰ্পণ কৰাৰ ক্ষেত্ৰত তেওঁলোক প্ৰত্যেকজনেই দানী কোনজন শ্ৰেষ্ঠ কোনজন নিকৃষ্ট এইটো কথা আমাৰ দ্বাৰা ক'ব পৰা নহ'ব আৰু সেইটো আমি জানিলেও যে এজনেই শ্ৰেষ্ঠ বুলি কোৱাৰ পাছতো বা আমি যেনিবা জানিলোৱে তাৰ পৰাও যে কিবা এটা লাভ হ'ব এইটো আমাৰ বৰ মনে জ্ঞানেৰে নকয় গতিকে আমি বাপৰ চৰণত সেৱা নিবেদন কৰা হৈছে কৃষ্ণ গোবিন্দ